কৰিলোঁ আৰু গোটেই ডিটেইলছটো লৈছোঁ আৰু ঘটনাৰ লগত যিবিলাক অভিযুক্ত জড়িত হৈ আছে আইডেণ্টিফাই কৰা হৈছে বেছিভাগে আৰু ইয়াত বিভিন্ন জিলাৰ পৰা মানুহ জড়িত হৈ আছে। আমাৰ মৰিগাঁৱৰো মানুহবিলাক আছে, তো মাল্টি ডিষ্ট্ৰিক্ট আমি টিম বনাই পেলাই কাম কৰি আছোঁ। যোৱা ৰাতিও কেইটামান ৰেড কৰা হ'ল আৰু অতি সোনকালে কেইটামান এৰেষ্ট কৰা হ'ব আৰু এই বিষয়ে ফাৰ্দাৰ ডিটেইলছ আমাৰ এছ পি সাহেবে দিব। আমি তদন্ত কৰি এতিয়ালৈকে যিখিনি গম পাইছোঁ যে এজন ইমদাদুল ইছলাম তেওঁ যোৱা পৰহি তেওঁ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁ গোটেই ষড়যন্ত্ৰটো কৰা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আৰু তেওঁৰ লগত কিছু আৰু মানুহ আছিলে। তেওঁলোকে লাহৰীঘাট বুঢ়াগাঁও অঞ্চলৰ পৰা ইয়াত আহি কৰ্মটো কৰিছে আৰু ইয়াত লোকেল মানুহৰ সোধপোছতো তেওঁলোকে কাকো ধৰিব পৰা নাই। আমি যিখিনি আইডেণ্টিফাই কৰিছোঁ, এজন আমি মেইন যিজন ছাছপেক্ট তেওঁ হ'ল ইমদাদুল ইছলাম আৰু তেওঁৰ লগত আৰু কিছু জড়িত আছে, সেইখিনি আমি ধৰাৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ টীম এতিয়া ইতিমধ্যে মৰিগাঁৱতো কাম কৰি আছে আৰু নগাঁৱতো আমাৰ কিছু জেগাত আমি কৰি আছোঁ আৰু খুব সোনকালে আমি দুৰ্বৃত্তকেইজনক ধৰিবলৈ সক্ষম। তেওঁৰ ঘৰ আমি বুঢ়াগাঁও, মৰিগাঁও জিলাৰ বুঢ়াগাঁও। আমি সেইটো নাযাওঁ, আমি দুৰ্বৃত্তৰ ওপৰত যাম যে আমি যিহেতু যিখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে ক্লু থৈ গৈছে চিন অফ ক্ৰাইমত, সেই ক্লুৰ ভিত্তিত আমি তদন্ত কৰি যোৱা ৰাতি আমি আইডেণ্টিফাই কৰিছোঁ যে এইকেইজন ব্যক্তি জড়িত হয় গোটেই ঘটনাটোত। বাকী তেওঁলোকৰ পলিটিকেল এফিলিয়েশ্যনটোৰ লগত আমাৰ কথা নাই। আৰু ক্ৰাইম হিচাপে আমি লৈছোঁ আৰু এই ঘটনাৰ লগত যিকোনো মানুহ যি জড়িত হৈ আছে কাকো এৰি দিয়া নহ'ব, চবক আমি গ্ৰেপ্তাৰ কৰিলোঁ আৰু গোটেই ডিটেইলছটো লৈছোঁ আৰু ঘটনাৰ লগত যিবিলাক অভিযুক্ত জড়িত হৈ আছে আইডেণ্টিফাই কৰা হৈছে বেছিভাগে আৰু ইয়াত বিভিন্ন জিলাৰ পৰা মানুহ জড়িত হৈ আছে। আমাৰ মৰিগাঁৱৰো মানুহবিলাক আছে, তো মাল্টি ডিষ্ট্ৰিক্ট আমি টিম বনাই পেলাই কাম কৰি আছোঁ। যোৱা ৰাতিও কেইটামান ৰেড কৰা হ'ল আৰু অতি সোনকালে কেইটামান এৰেষ্ট কৰা হ'ব আৰু এই বিষয়ে ফাৰ্দাৰ ডিটেইলছ আমাৰ এছ পি সাহেবে দিব। আমি তদন্ত কৰি এতিয়ালৈকে যিখিনি গম পাইছোঁ যে এজন ইমদাদুল ইছলাম তেওঁ যোৱা পৰহি তেওঁ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁ গোটেই ষড়যন্ত্ৰটো কৰা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আৰু তেওঁৰ লগত কিছু আৰু মানুহ আছিলে। তেওঁলোকে লাহৰীঘাট বুঢ়াগাঁও অঞ্চলৰ পৰা ইয়াত আহি কৰ্মটো কৰিছে আৰু ইয়াত লোকেল মানুহৰ সোধপোছতো তেওঁলোকে কাকো ধৰিব পৰা নাই। আমি যিখিনি আইডেণ্টিফাই কৰিছোঁ, এজন আমি মেইন যিজন ছাছপেক্ট তেওঁ হ'ল ইমদাদুল ইছলাম আৰু তেওঁৰ লগত আৰু কিছু জড়িত আছে, সেইখিনি আমি ধৰাৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ টীম এতিয়া ইতিমধ্যে মৰিগাঁৱতো কাম কৰি আছে আৰু নগাঁৱতো আমাৰ কিছু জেগাত আমি কৰি আছোঁ আৰু খুব সোনকালে আমি দুৰ্বৃত্তকেইজনক ধৰিবলৈ সক্ষম। তেওঁৰ ঘৰ আমি বুঢ়াগাঁও, মৰিগাঁও জিলাৰ বুঢ়াগাঁও। আমি সেইটো নাযাওঁ, আমি দুৰ্বৃত্তৰ ওপৰত যাম যে আমি যিহেতু যিখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে ক্লু থৈ গৈছে চিন অফ ক্ৰাইমত, সেই ক্লুৰ ভিত্তিত আমি তদন্ত কৰি যোৱা ৰাতি আমি আইডেণ্টিফাই কৰিছোঁ যে এইকেইজন ব্যক্তি জড়িত হয় গোটেই ঘটনাটোত। বাকী তেওঁলোকৰ পলিটিকেল এফিলিয়েশ্যনটোৰ লগত আমাৰ কথা নাই। আৰু ক্ৰাইম হিচাপে আমি লৈছোঁ আৰু এই ঘটনাৰ লগত যিকোনো মানুহ যি জড়িত হৈ আছে কাকো এৰি দিয়া নহ'ব, চবক আমি গ্ৰেপ্তাৰ